আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল নামত দৈনিকগুটি সোনকালে বিশেষ অভিনন্দন। আজি 24 জুন দিন সোমবাৰ 2024। আজি যি বিষয় আমি পাঠ কৰিম, যি বিষয় শিকিম এয়া হ'ল সৰ্বশক্তিমান। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কয়। পাঠ কৰিম প্ৰকাশিত বাক্য 1:8 পদ। আহক আমি পাঠ কৰোঁ। প্ৰভু পৰমেশ্বৰে কৈছে, মই আলফা আৰু ওমেগা, যিজন আছে, যিজন আছিল আৰু যিজন আহিব, হে সৰ্বশক্তিমান। আমি বিশ্বাস কৰা ঈশ্বৰ কোন, আমাৰ প্ৰিয় প্ৰভু কেনেকুৱা। এই সম্বন্ধত 4টা গুৰুত্বপূৰ্ণ প্ৰকাশ। প্ৰথমতে তেওঁ আছে, আছিল আৰু আহিব। দ্বিতীয়তে তেওঁ হৈছে সৰ্বশক্তিমান ঈশ্বৰ। তৃতীয়তে তেওঁ আলফা আৰু ওমেগাৰ। চতুৰ্থতে তেওঁ হৈছে আদি আৰু অন্ত। হীৰা এটাৰ বহুত দিশ থাকে। যেতিয়া হীৰাটোক উজ্জ্বল পোহৰৰ ওচৰত ধৰি ৰখা হ'ব, তেতিয়া প্ৰতিটো দিশ বেলেগ বেলেগ প্ৰতিফলিত হ'ব। একেদৰে ঈশ্বৰৰ বহুতো নাম আছে আৰু তাৰ প্ৰত্যেকৰে তেওঁৰ স্বভাৱৰ আৰু চৰিত্ৰ প্ৰকাশ কৰে। লৰ্ডৰ প্ৰায় 275টা নাম আছে। ইয়াৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ নাম হৈছে সৰ্বশক্তিমান ঈশ্বৰ। সকলো বস্তুৰ ওপৰত ঈশ্বৰৰ আধিপত্যৰ কৃতিত্ব আছে আৰু তেওঁ নিজৰ শক্তিত মহান। সৰ্বশক্তিমান ঈশ্বৰক ইব্ৰী ভাষাত এল ছাদাই বুলি কোৱা হয়। যেতিয়া প্ৰভুৱে আব্ৰাহামক প্ৰকাশ কৰিলে, তেতিয়া তেওঁ ক'লে, মই সৰ্বশক্তিমান ঈশ্বৰ, মোৰ আগত চলা আৰু নিৰ্দোষ হওক। আদিপুস্তক 17:1 পদ। জিহুৱা ৱাৰ্ড নামটোৰ একে অৰ্থ। ইয়াৰ অৰ্থ হৈছে স্বৰ্গ আৰু পৃথিৱীৰ সকলো সৈন্য বাহিনীক নেতৃত্ব দিয়াজন। আমি গাই প্ৰভুৰ প্ৰশংসাৰ উপাসনা কৰোঁ। সৰ্বশক্তিমান ঈশ্বৰ মোৰ, আৰু যিজনে মৃত্যুক জয় কৰিলে তেওঁ মোৰ জীৱন হৈ পৰিল। সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ অসীম শক্তিৰ এটা অংশ আমাৰ সন্তানসকলক প্ৰদান কৰে আৰু আমাৰ পিতৃ আৰু তেওঁ মোৰ পুঁজি হ'ব। ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছিল 2 Korinথিয়া 6:18 পদ। সৰ্বশক্তিমানে আপোনাক যি শক্তি প্ৰদান কৰিলে সেই শক্তি ব্যৱহাৰ কৰক। প্ৰভুৱে কৈছে লুক 10:19 পদত যে চোৱা সাপ আৰু কেঁকুৰা, বিছা, গছকিবিলাক শত্ৰু সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিছো, তাতে এনেকুৱা তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰিব। গতিকে আন্ধাৰৰ কোনো শক্তি বা চৈতানক ভয় কৰিব নালাগে। সেইদিনা ৰোমৰ ৰজাসকলে নিজকে অতিকৈ শক্তিশালী বুলি দেখুৱাইছিল। তেওঁ পৃথিৱীৰ বেছিভাগ অংশ জয় কৰিছিল আৰু তেওঁলোকে নিজৰ দেৱতাক ভাল পোৱা দেখুৱাইছিল। কিন্তু সেই ৰজাসকলৰ শেষৰ ফালে চালে দেখা যায় যে তেওঁলোকৰ বেছিভাগে মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু উন্মাদ হৈ পৰিল। ৰাজত্ব কৰাৰ সময়ত তেওঁলোকৰ ক্ষমতা আছিল যদি তেওঁলোকৰ সৰ্বশক্তিমান নাছিল। ৰোমান সাম্ৰাজ্যত খ্ৰীষ্টিয়ানসকলৰ নিম্ন মানৰ বুলি গণ্য কৰা হৈছিল। তথাপি সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিল আৰু সৰু যাক ভয় নকৰিবা। ঈশ্বৰ সন্তান আজিও তেওঁ ৰজাসকলৰ ৰজা হিচাপে সৰ্বশক্তিমান ঈশ্বৰ হিচাপে ৰাজত্ব কৰে। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল ইয়োব 37:23 পদ। আহক আমি পাঠ কৰোঁ। সৰ্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান আৰু তেওঁ ন্যায় বিচাৰ ধাৰ্মিকতাৰ বিপদ কোনো ৰূপে নকৰে। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোটা সকলো ওপৰত ঈশ্বৰৰ অসীম আশীৰ্বাদ আজি পালে সদায় সৰ্বদা কাললৈকে সকলো লগত থাকক। ধন্যবাদ। আমেন। হালেলুয়া।